বন্ধু-বান্ধৱীসকল অসমীয়াৰ জনপ্ৰিয় ৱেব সিৰিজ বুলি ক'লে ইউটিউবত মুকলি হোৱা সকলোৰে মুখত এটাই শব্দ বিদুৰ ভাই আৰু ঠিক তেনেদৰে বন্ধু-বান্ধৱীসকল হিন্দীৰ যদি বৰ্তমান একেবাৰে জনপ্ৰিয় ৱেব সিৰিজৰ কথা কওঁ ইউটিউবত মুকলি হোৱা তেতিয়াহ'লে আপোনালোকৰ হয়তো মুখত আহিব থিন্দোৰা হয় আজি এই দুখন ৱেব সিৰিজৰ বিষয়ে মই এই ভিডিঅ'টিত আলোচনা কৰিম এই দুয়োখন ৱেব সিৰিজে বহুত পপুলাৰ হৈছে আৰু এই দুখন সিৰিজে মই আজি কম্পেয়াৰ কৰিম বন্ধু-বান্ধৱীসকল এই ভিডিঅ'টি খুব ইণ্টাৰেষ্টিং হ'ব যদি আপুনি মোৰ সৈতে একমত তেতিয়াহ'লে লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব যদি চেনেলটোত নতুনকৈ আহিছে বন্ধু-বান্ধৱীসকল এতিয়া আহিছোঁ অসমীয়া ৱেব সিৰিজ বিদুৰ ভাইৰ বিষয়ে বিদুৰ ভাই সকলোৰে মনত এটি ইমোশ্যন জাগ্ৰত কৰিছে বৰ্তমান সকলো অসমীয়াৰ ইমোশ্যন হৈ পৰিছে বিদুৰ ভাই কাৰণ বিদুৰ ভাইৰ প্ৰতিটো শব্দ প্ৰতিটো সংলাপ তাৰ সাউণ্ড হওক মিউজিক হওক অসমীয়া গয়াৰ এটি খুব সুন্দৰ আৰু পৰিষ্কাৰ এখন ছবি সকলোৰে আগত দাঙি ধৰিবলৈ সক্ষম হৈছে বিদুৰ ভাই আৰু ঠিক তেনেদৰে যদি থিন্দোৰা চাওঁ তেতিয়াহ'লে থিন্দোৰাটো কি কৰিছে ভাৰতীয় মিডল ক্লাছ ফেমিলি এটাৰ খুব এটা সুন্দৰ কাহিনীৰে মিডল ক্লাছ ফেমিলিৰ আশা মিডল ক্লাছ ফেমিলিৰ ভৰসা মিডল ক্লাছ ফেমিলিৰ সপোনবোৰ বা কিবা এটা যদি লটাৰী টিকট কৰিছে তেতিয়াহ'লে টিকটটোক লৈ পেলাই কিমানখিনি সপোন ৰচে এই টিকটটো পাবনে নাই তাকেই য'ত নাজানে তেনেকুৱা ক্ষেত্ৰতে বহুত সপোন ৰচি পেলাই আৰু এনেকুৱা ধৰণৰ বিভিন্ন ইম্পৰ্টেণ্ট কথা উল্লেখ কৰি পেলাই মিডল ক্লাছ ফেমিলি এটাৰ ষ্টৰি এটা খুব সুন্দৰকৈ প্ৰকাশ কৰিছে বেবী কি ফাইনছে থিন্দোৰাত থিন্দোৰাৰো ছিজন 1 শেষ হৈছে আৰু আনফালে আমাৰ বিদুৰ ভাইৰো ছিজন 1 শেষ হৈছে আজি এই কম্পেয়াৰ কৰিব গৈছোঁ কিছুমান ক্ষেত্ৰত এই দুয়োখন ৱেব সিৰিজক বন্ধু-বান্ধৱীসকল থিন্দোৰাখন হৈছে বেবী কি ফাইনছৰ এনেকুৱা এখন ৱেব সিৰিজ য'ত তেওঁ অকল নিজেই 10টা কেৰেক্টাৰত নিজে অভিনয় কৰিছে সঁচাকৈ এইটো খুব বহুত টাফ কাম কাৰণ আমি দেখিছোঁ হিন্দী চিনেমা বা চিৰিয়েলত আমি কি কৰোঁ যে ডাবল এক্টিং বা ট্ৰিপল এক্টিং দেখিছোঁ কিন্তু 10টা কেৰেক্টাৰত একেলগে এজন মানুহে এক্টিং কৰাটো ইমান বেছি সহজ কাম নহয় কাৰণ এটা অভিনয়ৰ কেৰেক্টাৰৰ পৰা আন এটা কেৰেক্টাৰ ডাইৰেক্ট সোমোৱাটো ইমান বেছি ইজি নহয় অভিনয় জগতৰ লগত জড়িত মানুহখিনি ভালকৈ বুজি পাব সেইটো কথা ঠিক তেনেদৰে বিদুৰ ভাইত কি কৈছে কেইজনমান মানুহে লগ লাগি এইখন ৱেব সিৰিজ কৰিছে আৰু এই দুয়োখন ৱেব সিৰিজে আচলতে নিজৰ নিজৰ জেগাত পাৰফেক্ট আৰু নিজৰ জেগাত আচলতে খুব সুন্দৰ হৈছে বিদুৰ ভাই মানুহৰ মন আকৰ্ষণ কৰিব পাৰিছে বিশেষকৈ এইখিনি অসমীয়া মানুহখিনি ইমোশ্যনক জাগ্ৰত কৰিব পাৰিছে কাৰণ বিদুৰ ভাইয়ে প্ৰতিটো অসমীয়াৰ দৈনন্দিন জীৱন সেই জীৱনটোক খুব সুন্দৰভাৱে পৰিস্ফুট কৰিছে বিশেষকৈ তেওঁলোকৰ সমস্যা তেওঁলোকৰ চিন্তাধাৰা তেওঁলোকৰ জীৱন নিৰ্বাহ প্ৰক্ৰিয়াটো আৰু বিদুৰ ভাইত বহুকেইজন মানুহৰ প্ৰচেষ্টা আৰু লগতে বেবী কি ফাইনছৰ থিন্দোৰাত তেওঁৰ একক প্ৰচেষ্টা এডিটিঙৰ ক্ষেত্ৰত যদি চাওঁ তেতিয়াহ'লে এডিটিং দুয়োটা ৱেব সিৰিজৰে খুব সুন্দৰ হৈছে আৰু বেবী কি ফাইনছত অৱশ্যে কিছুমান এডভান্স টেকন'লজি হয়তো বেছিকৈ ইউজ কৰিছে বা এডিটিং অকণমান বেছি এডভান্স হৈছে কাৰণ একেটা কেৰেক্টাৰকে বহুত ৰূপত একেলগেও আনকি দেখিবলৈ পাব আপুনি 4-5টা একেলগে কেৰেক্টাৰ তো এনেকুৱা ক্ষেত্ৰত VFX বা এনেকুৱা ধৰণৰ বিভিন্ন হাই লেভেলৰ অলপমান এডিটিঙৰ প্ৰয়োজন হৈছে আনহাতে বিদুৰ ভাই যদি কথা কওঁ তেতিয়াহ'লে ইয়াতো মানে খুব কষ্ট হৈছে কাৰণ কিছুমান শব্দ যিবিলাক বাদ্যযন্ত্ৰৰে নহয় হয়তো খুব অৰিজিনেল শব্দ কিছুমান যেনেকৈ চৰাই চিৰিকটিৰ হওক জোনাক নিশাৰ যিবিলাক শব্দ গাঁৱত শুনা যায় বিশেষকৈ সেনেকুৱা শব্দবিলাক হয়তো অৰিজিনেলি লোৱা হৈছে দৰ্শকৰ মনোৰঞ্জনৰ বাবে তেখেতসকলে বহুত কষ্ট কৰিছে এতিয়া যদি ভিউজৰ ক্ষেত্ৰত কওঁ যে বেবী কি ফাইনছৰ চেনেলটো অলৰেডি 20 মিলিয়ন ছাবস্ক্ৰাইবাৰ আছিলে আৰু তেনেকুৱা ক্ষেত্ৰত তেওঁ নিজৰ চেনেলত থিন্দোৰা ৱেব সিৰিজখন মুকলি কৰি দিছিলে আৰু তেনেকুৱা ক্ষেত্ৰত তেখেতৰ ভিউজ আহাটো জেনুইন কথা কিন্তু আমাৰ বিদুৰ ভাই যদি কথা কওঁ অসমীয়াৰ তেতিয়াহ'লে বিদুৰ ভাইয়ে এনেকুৱা এটা চেনেলত তেওঁলোকৰ ৱেব সিৰিজখন মুকলি কৰিছে যিটো চেনেল অকল ৱেব সিৰিজখন দিয়াৰ সময়তে কেৱল আৰম্ভ কৰিছে সঁচাকৈ এইটো এটা বহুত পজিটিভ কথা যে এখন ৱেব সিৰিজে এটা নতুন চেনেলক সাংঘাতিক 100K ওপৰত ডাইৰেক্টলি পোৱাই দিছে তাৰ ছাবস্ক্ৰাইবাৰ মানুহে আঁকোৱালি লৈছে আনকি এটা খণ্ডটো মিলিয়নৰ ওপৰতো ভিউজ কৰিছে বন্ধু-বান্ধৱীসকল আমি যদি কম্পেয়াৰ কৰোঁ দুয়োখন তেতিয়াহ'লে আচলতে তুলনা নহয় কাৰণ অসমীয়া ভাষাত বনোৱা হৈছে বিদুৰ ভাই য'ত অসমীয়া ভাষা অকল অসমৰ মানুহখিনিয়ে বা অসমীয়া মানুহখিনিহে বুজি পাব কিন্তু থিন্দোৰাৰ কথা যদি কওঁ থিন্দোৰাখন হৈছে হিন্দী
বনোৱা এখন ৱেব ছিৰিজ আৰু সেই হিন্দী ভাষাটো সকলোৱে ভাৰতবৰ্ষৰ বাদেই দিয়ক ভাৰতৰ বাহিৰতো বহুত মানুহে হিন্দী বুজি পায় আৰু যাৰ বাবে তেওঁৰ ভিউজ বহুত বেছি হৈছে আৰু সেইটো এটা জেনুইন কথা কিন্তু তাৰ লগত তুলনা কৰি আমাৰ বিদুৰ ভাই কম নহয় বিদুৰ ভাইখন অসমীয়া মানুহে বহুত বেছি সহস্ৰাধিক মানুহে মৰম দিছে যাৰ বাবে ইমান কম দিনৰ ভিতৰত ইমান বেছি পপুলাৰ হৈ গৈছে এটা নতুন চেনেল ইমান বেছি ফাষ্ট গ্ৰোথ হৈ গৈছে আকৌ যদি বন্ধু-বান্ধৱী অকল কোৱালিটিৰ কথা কওঁ তেতিয়াহ'লে বিদুৰ ভাইৰ কোৱালিটি আৰু ধিনদৰা দুয়োখনৰ কোৱালিটি খুব বেছি সুন্দৰ হৈছে আৰু ধিনদৰাৰ আচলতে বহুত প্ৰচাৰো কৰিছে তেওঁলোকে যাৰ বাবে তেওঁলোকৰ পপুলাৰিটি লাভ কৰিবলৈ সক্ষম হৈছিলে কিন্তু আনহাতে আমাৰ বিদুৰ ভাইখনক আৰম্ভ হোৱাৰ আগতে ইমান বেছি পাব্লিচিটি কৰা নাই আৰু পাব্লিচিটি অবিহনে মানুহে নিজে আকোৱালি লৈছে বিদুৰ ভাই আৰু সেইটো ক্ষেত্ৰতো মই ক'বলৈ গ'লে বিদুৰ ভাই ধিনদৰাতকৈ বেছি শ্ৰেষ্ঠ আকৌ বন্ধু-বান্ধৱী অকল ধিনদৰাত যদি আমি চাওঁ যে এটা ফেমিলিক কেন্দ্ৰ কৰি পেলাই ৱেব ছিৰিজখন হৈছে মিডল ক্লাছ ফেমিলিটোৰ ষ্টৰিটো বুজাব বিচাৰিছে ঠিক তেনেদৰে বিদুৰ ভাইত কিন্তু গয়া সমাজ এখনক লৈ পেলাই কৰিছে কাৰণ ইয়াতে এটা ফেমিলিৰ কাহিনী নাই ইয়াতে বহুকেইটা ফেমিলিৰ কাহিনী মানে বহু এনেকুৱা ধৰণৰ মানুহৰ ইমোশ্যনক আকোৱালি লোৱা হৈছে আৰু সেয়েহে বিদুৰ ভাই মোৰ দৃষ্টিৰে ধিনদৰাতকৈ বেছি শ্ৰেষ্ঠ আকৌ বন্ধু-বান্ধৱী অকল মই ক'বলৈকে চেষ্টা কৰিম যে বিদুৰ ভাই হৈছে অসমীয়া সংস্কৃতিৰ অসমীয়া চলচ্চিত্ৰ জগতখন আপুনি জানে কেনেকুৱা যেটো আমি বলিউডৰ কথা কওঁ হিন্দী বুলি ক'লে তেনেকুৱা হিচাপত অসমীয়া চিনেমা জগতখন এতিয়াও বলিউডতকৈ বহুখিনি হয়তো পিছপৰি আছে বহু ক্ষেত্ৰত সেইটো টেকন'লজিৰ ফালৰ পৰাও হ'ব পাৰে বা বিভিন্ন ক্ষেত্ৰত হ'ব পাৰে আৰু তেনেকুৱা সময়ত ধিনদৰা আৰু এটা ফালে বিদুৰ ভাই যদি তুলনা কৰোঁ সঁচাকৈ অসমত থাকি অসমীয়া ভাষা লৈ পেলাই কৰা এই ৱেব ছিৰিজখন বিদুৰ ভাইখন মোৰ মতে ধিনদৰাতকৈ বহু বেছি ওপৰত বন্ধু-বান্ধৱীসকল সঁচাকৈ অসমীয়া সংস্কৃতি আৰু অসমীয়া ভাষাৰ ওপৰত আৰু এনেকুৱা ধৰণৰ কাম কৰিব লাগে বাহিৰৰ মানুহেও জানিব লাগে যে ধিনদৰা যেনেকৈ মানুহে পপুলাৰিটি হৈ পেলাই সি একেবাৰে ডাঙৰ পৰ্দালৈকেও গতি কৰিছে তাৰ নাম ঠিক তেনেদৰে আমাৰ অসমীয়া সংস্কৃতিৰো এনেকুৱা ধৰণৰ ৱেব ছিৰিজ মানে বিদুৰ ভাই তেনেকুৱা ডাঙৰ পৰ্দাটোৰ নাম পোৱাটো আমি বিচাৰোঁ আৰু এনেকৈ হয়তো অলপকৈ এখোজ-দুখোজকৈ আগুৱাই গৈ অসমীয়াৰ নামো বহুত আগুৱাই যাব অসমৰ নামো বা অসমীয়া ভাষাও মানুহে আগুৱাই ল'বলৈ চেষ্টা কৰিব বন্ধু-বান্ধৱী অকল এইখিনি আছিলে মোৰ এটা ক্ষুদ্ৰ প্ৰয়াস ধিনদৰা আৰু বিদুৰ ভাইৰ ৱেব ছিৰিজ দুয়োখনৰ তুলনা কৰিবলৈকে ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোত যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈকে মাগিছোঁ বিদায় ধন্যবাদ